যোৱা দুদিন ধৰি অসমৰ ঐতিহ্য বহন কৰা এটা 100 বছৰ গৰকা এটা অনুষ্ঠান অসম সাহিত্য সভা, যাক আমি বৌদ্ধিক এটা সংগঠন, বৌদ্ধিক এটা অনুষ্ঠান বুলি কওঁ। সেই অনুষ্ঠানৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, তেখেতে যি ধৰণৰ মন্তব্য বিশেষকৈ মিচিং আৰু বড়ো সমাজক লৈ পেলাই, জনজাতি সমাজক লৈ তেওঁ যি এটা মন্তব্য দাঙি ধৰিছে, সেইটো তীব্ৰ আমি নিন্দা কৰিছোঁ আৰু গৰিহণাযোগ্য। কাৰণ অসম সাহিত্য সভাৰ নিচিনা 100 বছৰ গৰকা এই অনুষ্ঠানটোত বৌদ্ধিক সমাজক নেতৃত্ব দিয়া এই অনুষ্ঠানটোৰ শীৰ্ষতম একদম সভাপতিৰ নিচিনা এটা পদত অলংকৃত কৰাৰ পিছত তেখেতে অসম যে এটা সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এটা কেন্দ্ৰ, এটা ৰাজ্য, তেওঁ সেই কথাটো বুজি নাপায়। তেওঁ এটা সভাপতিৰ নিচিনা এটা পদত কেনেকৈ তেওঁক আসনত অধিষ্ঠ কৰিছিল, সেইটো আমি এটা সন্দেহৰ চকুৰে আমি চাবলৈ বাধ্য হৈছোঁ। কাৰণ এই জনজাতি সমাজ, বিশেষকৈ মিচিং বড়ো জনজাতিক লৈ পেলাই অসমীয়া সংস্কৃতি কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। যদিহে তেওঁ ভাবিছে যে মিচিং বড়ো সমাজক বাদ দি পেলাই অসম বা অসমীয়া সমাজ বুলি তেওঁ যদি গঠন কৰিব বিচাৰিছে, তেনেহ'লে প্ৰথমতে তেওঁ অসমীয়াৰ যি খিলঞ্জীয়াৰ সংজ্ঞা তেওঁ প্ৰথমতে নিৰূপণ কৰক। আজিলৈকে অসমীয়াৰ সংজ্ঞাটো কোনো এটা সঠিক সংজ্ঞা দিব পৰা নাই। গতিকে অসম সাহিত্য সভাই প্ৰথমতে সেই কথাটোক তেওঁলোকে আগত ৰাখি পেলাই যে অসমীয়া কোন হয় অসমত, সেইটো সংজ্ঞাটো প্ৰথমতে নিৰূপণ কৰক। তাৰপিছত যদিহে তেওঁলোকে নিৰূপণ কৰাৰ সেই সময়ত যদিহে মিচিং সমাজক বাদ দি, বড়ো সমাজক বাদ দি, জনজাতি সমাজক বাদ দি পেলাই যদি অসমীয়াৰ সংজ্ঞা যদি তেওঁলোকে নিৰূপণ কৰে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু তেখেতে যি ধৰণৰ এটা জনজাতি বিদ্বেষ মনোভাৱ লৈ পেলাই তেওঁ কৈছে যে আজি যি আমাৰ যি সাতামপুৰীয়া যিটো সমন্বয়, যি সম্পৰ্ক, আজি অসমক আমি যি ধৰণে এটা আগুৱাই নিয়াৰ স্বাৰ্থত আজি এই জনজাতীয় সমাজে যি ধৰণে কাম কৰিছে, অৱদান আগবঢ়াইছে, আপোনাৰ ৰূপনাথ ব্ৰহ্ম, ভীমবৰ দেউৰী, যাৰ লগতে আমাৰ মিচিং জনগোষ্ঠীটোৰ যিহেতু অসম সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানত নাহেন্দ্ৰ পাদুন তেখেতে প্ৰধান সম্পাদকৰ দৰে এটা দায়িত্বৰ ইতিমধ্যে বহন কৰিছে। লগতে তাবুৰাম টাইট আৰু এনেকুৱা বহু ধৰণৰ ভৃগুমণি কাগ্যং, আপোনাৰ তৰুণ চন্দ্ৰ পামেগাম, এই যিসকল বিশিষ্ট মিচিং সমাজৰ ব্যক্তি আছে, ইন্দিৰা মিৰি, তেওঁলোকে অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বহুতখিনি অৱদান দি থৈ গৈছে। তেওঁলোকে নিজৰ মিচিং ভাষাতে ইমানখিনি যি অৱদান আগবঢ়াব লাগে সেই অৱদান আগবঢ়া নাই। তেওঁলোকে অসমীয়া ভাষাত এই অসমৰ সংস্কৃতিক তেওঁলোকে বহুতখিনি অৱদান আগবঢ়াই গৈছে। তেনে ক্ষেত্ৰত আজি মিচিং সমাজক অসমীয়া নহয় আৰু অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত মিচিং সমাজৰ একো অৱদান নাই, সেই কথাবিলাকে আমাক মনোকষ্ট দিছে। আৰু তেওঁৰ দৰে এজন বিশিষ্ট ব্যক্তিয়ে সমাজৰ এজন জ্যেষ্ঠ ব্যক্তি হৈ পেলাই আৰু অসম সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানত, বৌদ্ধিক অনুষ্ঠানত সভাপতিৰ পদ অলংকৃত কৰি পেলাই তেনেধৰণৰ মন্তব্য যদি আগবঢ়ায়, তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক অসমৰ ইতিহাসত আৰু ক'তো নাই। আমি পূৰ্বতেও বহুত সভাপতি পাইছোঁ, কিন্তু তেওঁৰ দৰে এনেধৰণে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰাকৈ জনজাতি বিদ্বেষ মনোভাৱেৰে অসমত এটা যি এটা ভাতৃঘাতী এটা যি সাতামপুৰীয়া সম্পৰ্ক আছে আমাৰ সমাজত, তাক এটা বিঘ্নিত কৰিবৰ কাৰণে তেওঁ যি ধৰণৰ এটা প্ৰচেষ্টা তেওঁ আগবঢ়াইছে, যি ধৰণৰ তেওঁৰ বক্তব্যৰ জৰিয়তে আমি ওলাই পৰিছে যে তেওঁ যে অসমত এটা জনজাতি বিদ্বেষ মনোভাৱ তেওঁৰ আছে। আৰু সেই কথাটোকে আমি আহ্বান জনাওঁ অসম সাহিত্য সভাৰ তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাই এই কথাটোক লৈ পেলাই তেওঁলোকে আলোচনা কৰক আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই তেখেতৰ এই বক্তব্যক তেওঁ উঠাই ল'ব লাগে। যদিহে তেওঁ এই বক্তব্য তেওঁ যদি বাহাল ৰাখে, তেওঁ এইমতে যদি থাকে, তেনেহ'লে আমি TMPK জাতীয় ছাত্ৰ সংগঠন হিচাপে, যিহেতু অসম আমাৰো অসমৰ, আমিও ইয়াৰ ভূমিপুত্ৰ, আমি খিলঞ্জীয়া মানুহ, গতিকে আমাক যদি অসমীয়াৰ পৰা হোৱাৰ পৰা যদি আমাক যদি বঞ্চিত কৰে, তেনেহ'লে আমি হাত সাৱটি বহি নাথাকোঁ। ইয়াৰ তীব্ৰ বিৰোধিতা আমি ভৱিষ্যতে আমি কাৰ্যসূচী হাতত গ্ৰহণ কৰিম। গতিকে অনতিপলমে তেওঁ পদত্যাগ কৰক, অন্যথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক তেওঁলোকৰ মজিয়াত আলোচনা কৰক, যাতে এনেধৰণৰ জনজাতি বিদ্বেষ মনোভাৱ, মিচিং বিৰোধী মনোভাৱ আৰু অসমীয়াৰ আমাৰ যি সাতামপুৰকে যি অসমীয়াৰ সম্পৰ্ক, জাতি জনগোষ্ঠী বিভিন্ন মানুহক লৈ পেলাই যি অসমীয়া আজি সমাজ গঠন হৈছে, জাতি গঠন হৈছে, সেই জাতি গঠন প্ৰক্ৰিয়াত যাতে তেখেতৰ নিচিনা নিজ মনোবৃত্তিৰ মানুহে যাতে সেই সম্পৰ্কত যাতে
বিঘিনি নঘটাওক তাক পুনৰবাৰ তেখেতক আমি সকিয়নি প্ৰদান কৰিছোঁ।